Hello, good morning everyone. আমি আহিলো কালি সাউথ গোৱালে আৰু কালি মানকে ব্লগ কৰা নহল আৰু ইমান বেছি টায়াৰ্ড হৈ গলো নহয় এতিয়া ফ্ৰেশেছ হৈ গলো আৰু মানে বাকি লাগিছে এতিয়া গৈ আছো মই ফাৰ্ষ্ট ফ্ল'ৰত আৰু যেহেতু গোৱাত আমাকে দেখি আছিলে মোক অভি আৰু নৱক দেখি আছিলে আমি গিটা এতিয়া আৰু মানুহ দেখিব কোন কোন আহিছে মই দেখাম আপোনালোকক ৰ'ব আজি মই আহি পাই গলো আৰু কাৰুমত আহিছো মই দেখাম যেহেতু আমি হোটেলত আছো সাউথ গোৱা আমাৰ লগত আছে আপোনালোকৰ কাৰণে এটা সাৰপ্ৰাইজ আৰু এই সাৰপ্ৰাইজটো হৈছে এইজনী ক'ত গ'ল এইজনী কোন আহিলে গম পাইনে এতিয়া নিয়ৰ আহিছে নিয়ৰহতে আহিছে আৰু ভালকে দেখাম কোন আহিছে কি কথা গোটেইখিনিতো আপোনালোকক কোৱাই নাই কথাবিলাক সো ইয়াৰে গৰমটো খালি বহুত বেছি আৰু সাউথ গোৱাত আজি আমাৰ ডে 2 যেটো কালি ৰাতি আহিলো ইয়ালে নৰ্থ গোৱাৰ পৰা সাউথলে দেৰি হ'ল বৰ 10টা মানে বাজিলে আহিব আৰু আমি আছো এতিয়া মদগাঁৱৰ ফালে তো হে আৰু বাকিখিনি আপোনালোকক দেখাই মেলি থাকিম এতিয়া যাম আমি তললে ব্ৰেকফাষ্ট কৰিবলৈ মই ফাৰ্ষ্ট ফ্ল'ৰত আহিলো যেটো মোৰ ৰুমটো ওপৰত আছে সেইকাৰণে হেতে এতিয়া ফ্ৰেশেছ হ'ব নিয়ৰো উঠিব হয় না নিয়ৰ উঠা নিয়ৰো উঠিব উঠি মিনে আমি সবে যাম ব্ৰেকফাষ্ট কৰিবৰ কাৰণে তাৰপিছত আজিৰ দিনটো গোটেইখিনি আপোনালোকক দেখাই থাকিম আমি আহি আছো এতিয়া হোটেলৰ পৰা ওলাই ব্ৰেকফাষ্টটো হৈ গ'ল আমি গাড়ী এখন বিচাৰি আহি আছো ৰেণ্টত লৈ লওঁ বুলি আমি যোনখন ইউজ কৰি আছিলোঁ এখন মানে কালি ৰাতি আমি ৰিটাৰ্ণ কৰিলোঁ যিহেতু সাউথ গোৱালৈ আহিলোঁ যে আৰু এতিয়া আমি যিহেতু আপোনালোকক পাই নাই যে অভিহঁতে আমি মানে কিয় গোৱা চোৱা আহিছোঁ ইয়াতে সিহঁতৰ ট্ৰেইনিং আছে যিহেতু ত' আজিৰ পৰা তেওঁলোকৰ ট্ৰেইনিঙলৈ গ'ল মিলাই মেলি কি ক'লে হয় ন নিজে যাওঁ ব'লা আমি অকলে আছোঁ হোটেলত সেইকাৰণে কিনো কৰিম বৰ খাম ন সেইকাৰণে ওলাই মেলি যাম আৰু ওচৰে পাজৰে যি আছে চাইট চিং কৰিম অকণমান বিচবিলাক এক্সপ্ল'ৰ কৰিম আৰু আপোনালোককো দেখাম খালি বহুত গৰম আৰু আমি থকা হোটেলখন দেখাই দিওঁ আপোনালোকক সেইখন হোটেল কচমিক বুলি লিখা আছে যে সেইখনেতো দেখাই আছে নহয় ইয়াত এইফালে ওলাইছে আৰু অকণ ওচৰলৈ গৈ পাইলত আৰু দেখাইছে হোটেলখন এইখন অপেন হয় ন তো এয়া পাই গ'লোঁ আমি ইয়াতে ষ্টে কৰিছোঁ কালিৰ পৰা সেইখনে হৈ গ'ল হোটেল এতিয়া আমি ৰাস্তাত খোজকাঢ়ি গৈ আছোঁ আৰু দুইজনীয়ে ৰ'দটো যে ইমান চোকা এইখন স্কুটি ৰাখিব হয়নে এখন ঠাইত গৈ চাওঁ কি হয় সোধা মেলা কৰি লওঁ চ' ফাইনেলি গাড়ী এখন ল'লোঁ বেলিন'খনে ল'লোঁ বাৰু মাৰুন কালাৰত যেনে তেনে লাগি ইমান মানে বাৰ্গেনিং কৰিছোঁ নাই নকমাই মানে ৰাস্তাত আৰু হ'লগৈ আৰু 100 নহয় 1100 এইখন আমাৰ গাড়ী চ' এতিয়া আকৌ ৰুমত যাওঁ ফ্ৰেছ হওঁ তাৰপিছত যাওঁ আৰু এতিয়া এইখিনিত ইমান ভাল লাগিছে বতাহ মাৰি আছে যে ভাল লাগিছে সেইকাৰণে এতিয়া মই গৈ আছোঁ ওপৰলৈ মানে ইয়াতে পুলটো মানে ওপৰত আছে টেৰেছত আছে টেৰেছত আছেনে নাই নাজানো আৰু ইয়াতে ইমান ধুনীয়া বতাহ মাৰিছে কিন্তু ৰ'দটো অলপ আছে আৰু কালি ৰাতি আহিছিলোঁ ইয়াতে অলপ দেৰি বহিলোঁ তাৰপিছত গ'লোগৈ এয়া ইয়াৰ পৰা ভিউটো আমাৰ এনেকুৱা
আমি ফ্ৰেছেছ হৈ মেলি দুইজনী ওলাই গ'লোঁ মাৰ্কেটৰ ফালে। সেইখিনি আচলতে ক্লিপ একেবাৰে লোৱা নহ'ল, যিহেতু ওচৰতে আছিলে বজাৰ এখন, তালৈকে গ'লোঁ। ওচৰৰে লোকেল মাৰ্কেট আছিলে আৰু তাতে গৈ ভাল লাগিলে বাৰু, বহুত শ্বপিঙো কৰা হ'ল। আৰু ইভিনিং টাইমত আমি সকলোৱে মিলি এখন বিচৰ ফালে গ'লোঁ। খুব ধুনীয়া হয়, তাৰে এইখিনি খানা আছিলে ডিনাৰ, আমি তাতে কৰিলোঁ। খুব ধুনীয়া, আমি চি ফুড খালোঁ, ইমানেই ভাল লাগিলে, এনজয় কৰিলোঁ আমি। আমি অক্টোপাছৰ বাহিৰে সকলোবিলাকে আমি ট্ৰাই কৰিছোঁ আৰু আগতেও মই চি ফুড খাইছোঁ, বহুত বেছিয়ে ভাল পাওঁ আচলতে চি ফুড খাই, মোৰ ভালেই লাগে। আৰু যদিহে আপোনালোকৰ ভাল লাগে তেনেহ'লে যদি আপোনালোকে গোৱাত যায় তেনেহ'লে এইবিলাক ট্ৰাই কৰিব পাৰে। আৰু যিসকলৰ এইবিলাক চি ফুডৰ পৰা এলাৰ্জি হয় তেওঁলোকে খালি এভইড কৰিব, তেওঁলোকে নাখাব। আৰু মোৰ স্পেচিয়েলি বহুত বেছি ভাল লাগিলে চি ফুডবিলাক খাই, আৰু আমি বহুত বেছি এনজয় কৰিলোঁ, সকলোৱে মিলি ডান্স কৰিলোঁ। আৰু চবতছে ডাঙৰ কথাটো হৈছে তাৰ আমাৰ ওচৰতে মানে বেলেগ জেগাৰো মানুহ আহিছিলে ডিনাৰ পাৰ্টিৰ কাৰণে, তো তেওঁলোকেও আমাৰ লগত একেলগে এনজয় কৰিলে, আমাৰ লগত চিনাকি হ'ল। আৰু প্লাছ আৰু কি হ'ল গম পায়নে, তাতে আমি একেবাৰে লাষ্টত লগালোঁ বিহুৰ গান, আৰু বাহিৰৰ পৰা অহা হিন্দীভাষীসকলেও আমাৰ লগত বিহু নাছিলে। আৰু আমাৰ লগত আৰু বেলেগ আৰু আহিছিলে, আমাৰ যিসকলৰ ট্ৰেইনিং আছিলে তেওঁলোকৰ আৰু এটা গ্ৰুপ আছিলে ছাইডত, তেওঁলোক আৰু আমি মিলি সকলোৱে বিহু নাছিলোঁ। ইমান বেছি ফূৰ্তি লাগিলে নহয়, মানে ক'বলৈ ৱৰ্ড নাই আৰু মানে। গুড মৰ্ণিং, এতিয়া বাজিছে 9:30 আৰু সাৰ পালোঁ বাৰু, উঠিলোঁ। উঠি মেলি মই ফ্ৰেছো হ'লোঁ, অভিও গ'ল অফিচলৈ। যিহেতু আপোনালোকক ক'লোৱেই চাগে যে অভিহঁতৰ ট্ৰেইনিং ইয়াতে গোৱাত ট্ৰেইনিং আহিছে, সেইকাৰণে আমি গোৱা আহিছোঁ আচলতে। তো সেইটোৱে আৰু আমাৰ কলনীৰ পৰা আৰু বহুত মানুহ আহিছে, তেওঁলোকে চবেই একেলগে গ'ল ট্ৰেইনিঙলৈ আৰু আহি পাব বহুত দেৰি পিছবেলা। ৰ'ব, ফাৰ্ষ্টতে ফোনটো ভালকৈ ৰাখি লওঁ এটা জেগাত। অৱস্থা চাওক না কি হৈ গ'ল। এতিয়া মানে মোৰ এইকেইডাল খুলিবলৈ মন গৈছে। ব্ৰেকফাষ্ট কৰিম অলপ পিছত। যিহেতু সুমন বাও আছেহি, তাই ফ্ৰেছ হ'বলৈ তাই ফোন কৰিলে, তাই ফ্ৰেছ হৈছে আৰু মইতো অলৰেডি ফ্ৰেছ হ'লোৱেই। জাষ্ট অকণমান চুলি তুলিবোৰ ঠিক কৰি ল'ম। এইবিলাক কৰি ল'লে আচলতে এয়াই চুলি ফনিয়াবলৈ দিগদাৰ হৈ যায়, মানে অশান্তি লাগে। আৰু আমি কেতিয়া আহিলোঁ, আজি অলমষ্ট আপোনাৰ 4-5 ডেইজমান হ'ল, আজি 5 ডেইজমান হ'ল চাগে। তো পূৰা গোৱা ফুৰিছোঁ, আগতেও ফুৰিছোঁ, কিন্তু অভিৰ লগত মোৰ ফাৰ্ষ্ট টাইম গোৱা সেইকাৰণে ভাল লাগিছে আৰু। কিন্তু সিও বেছি টাইম দিব পৰা নাই, ইটছ অ'কে, তাৰ ট্ৰেইনিং সেইটো কাৰণে আৰু। কিন্তু ৰাতি কিন্তু আমি এনজয় কৰিছোঁ। আচলতে ডেইলি মানে মই ব্লগটো কণ্টিনিউ কৰিব ভালকৈ পৰা নাই একচুৱেলি। কি কাৰণে, ইয়াত ইমান বেছি গৰম আৰু ৰ'দ নহয়। মই যদি ফোনটো উলিয়াই এনি টাইম ব্লগ কৰি থাকোঁ, ফোনটো একদম কিবা গৰম টাইপৰ হৈ যায়। আৰু গোপ্ৰ'টো মানে লৈ মেলি য'তে ত'তে ইয়াত ইমান ক্ৰাউড হয় ন। এতিয়া যিহেতু চাউথত আছোঁ সেইকাৰণে ইমান একো প্ৰব্লেম নাই, ঠিকে আছে। তথাপিও কালি মই ইমান ব্লগ চগ নকৰিলোৱেই। কালি আমি গৈছিলোঁ এটা বিচলৈ, তাৰ নাম হৈছে বেটেল বেটিম বিচ। ইমানেই ধুনীয়া লাগিলে, কৈছে বহুত মজা। আপোনালোকে যদি পিচফুল এটা বিচ বিচাৰে তেনেহ'লে মই মানে হাইলি ছাজেষ্ট কৰিম আপোনালোকক বেটেল বেটিম বিচত আপোনালোকে যাব। খানাও তাতে ভাল, আমি কালি বহুত খাইছোঁ, চি ফুড বহুত খালোঁ, মানে কৈছোঁ নহয়, ভাল লাগিলে, বহুত এনজয় কৰিলোঁ। অকণমান ডান্স চান্স কৰিলোঁ তাতে, মানে একদম পিচফুল হয়। ইমান ধুনীয়া নহয়, বিচখনো ইমান ধুনীয়া, মই মানে কি ক'ম, মানে বহুত ভাল লাগিলে। এই মানে বাগা বিচত বা কোনখন আছিলে কালেংগুট বিচতকৈতো বেষ্ট এইখন চাউথৰ ফালে বিচবোৰত আহক, ইয়াত মানে ভালকৈ আপোনালোকে এনজয় কৰক। পানীখিনি এটলিষ্ট চাফা, তাৰ পানীখিনিতো পূৰা কেনেকুৱা অৱস্থা হৈ থাকে নহয়, আপোনালোকে দেখিলে গম পাব।
তথাপিও কালিংগুড বিচখন অলপ মোৰ ভালেই লাগিলে, নট ছ' বেড। আৰু কিন্তু বাগা বিচখন একদম মানে পূৰা ক্ৰাউড, পূৰা মানুহৰ ভিৰ। তো সেইখিনি আৰু তো এতিয়া সেয়াই মই যাম এতিয়া তললৈ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। আৰু এতিয়াতো ৰুমত আছোঁ অকলে আছোঁ। চাওঁ আজিৰ দিনত কি কৰিব পাৰোঁ, যিহেতু গাড়ী এখন লৈ থৈছোঁ ইয়াতে ৰেণ্টত। যাওঁ নে নাযাওঁ, মানে ৰ'দটো দেখি পিনি যাবলৈ মনেই নাযায়, মেইনলি সেইটো কথা। বাকী সেইখিনি আপডেটখিনি দিলোঁ। আৰু ৰুমৰ অৱস্থা একদম বেয়া হৈ আছে, ৰুমৰ অৱস্থা নাই একেবাৰে। ৰুম ছাৰ্ভিচ আহিলেহে শান্তি পাম অকণমান। তো সেইখিনিয়ে আৰু তেনেহ'লে আপোনালোকে চাই থাকিব মোৰ গোৱাৰ ব্লগ, মাজে সময় কৰি আছোঁ আৰু অ'কে, পাছত আকৌ লগ পাই আছোঁ, বাই। এতিয়া আমি দুইজনী ফ্ৰেছ আপ হৈ ব্ৰেকফাষ্টটো কৰিলোঁ, অল ডান। আৰু এতিয়া আমি গৈ আছোঁ অভিহঁতৰ অফিচৰ ফালে। মানে তেওঁলোকৰ য'ত ট্ৰেইনিং হৈছে আমাৰ হোটেলৰ পৰা প্ৰায় 40 বা 45 মিনিটছৰ ৰাস্তা হয়, কিন্তু খুব ধুনীয়া ৰাস্তা। আৰু আমি দুইজনী তালৈকে যাওঁ বুলি কৈ আছোঁ আজি। আৰু তেওঁলোকৰ কেম্পাছটো চাব পাৰিম, আৰু আমি তেওঁলোকক পিক আপ কৰি আমি অলপ ফুৰিবলৈ যোৱাৰ প্লেনিং কৰি থৈছোঁ। তো সেইটোৱে আজিৰ প্লেনিং। তো তেনেহ'লে আপোনালোকে চাই থাকক। এতিয়া আমিও গৈ থাকোঁ। লগতে এয়া দেখিছেই নহয়, মোৰ হাতত আছে মধুৰি। এয়া হৈছে গোৱাৰ মধুৰি, কিন্তু তাৰে লোকেল হয়নে নহয় সেইটো বস্তু মই নাজানো, কিন্তু বহুত বেছি টেষ্টি আৰু ইমানেই মিঠা কৈছোঁ নহয়। গোৱালৈ গ'লে এই বস্তুটো কিন্তু ট্ৰাই কৰিব, আপোনালোকে খাবই, মধুৰি খাই চাব। মই এনেই ইভাগে মধুৰি ইমান ভাল নাপাওঁ আৰু খোৱাও নহয় ইমান, কিন্তু মই ফাৰ্ষ্ট টাইম ইমান ডাঙৰ মধুৰি এটা অকলে খাই পেলালোঁ, গম পাইছেনে? মই মানে নিজে আচৰিত পাইছোঁ। আৰু গৈ এয়া পালোহি অভিহঁতৰ অফিচৰ কেম্পাছ। আৰু ইয়াতে তেওঁলোকৰ যিহেতু ট্ৰেইনিং চলি আছে, অকণমান টাইম আছে এতিয়াও, তথাপিও আমি আগত সোনকালে আহিলোঁ, কাৰণ আমিও কেম্পাছটো অকণমান ফুৰিম সেইটো কাৰণে। আৰু ফাৰ্ষ্ট টাইম আহিছোঁ মই ইয়ালৈ, গোৱালৈ আগতে কেতিয়াও অহা নাই। আৰু সেয়াই ভাল লাগিলে, বহুত বেছি ধুনীয়া কিন্তু দেই, আমাৰ যোৰহাটৰকেতো বহুত গুণেই ভাল বুলি ক'ব লাগিব। ইমান ধুনীয়া ৰাস্তা, আৰু তাৰ গোটেই মানে এনভাইৰনমেণ্টটোৱেই বহুত বেছি ধুনীয়া। আপোনালোকে মোৰ চিনাকি আপোনালোকৰ যদি কোনোবা গৈছে নহয় তালৈ, প্লিজ আপোনালোকে কমেণ্ট কৰিব হা, আমিও চিনাকি হ'ম আপোনালোকৰ লগত, নহয় জানো? আৰু এয়া তেওঁলোকৰ কেম্পাছৰে মানে এটা ছাইট হয়, আৰু তাত আমি এনেই ফুৰিব গৈছিলোঁ। আৰু ইমান ধুনীয়া বতাহ, আৰু ভিউটো ইমান বেছি ধুনীয়া নহয়, বহুত ভাল লাগিলে। তাৰপিছত আমি আহি পালোহি এটা বিচত, যিহেতু আপোনালোকক কৈছিলোঁৱেই যে তেওঁলোকক পিক আপ কৰি পিনি ডাইৰেক্ট আমি এটা জেগাতে ফুৰিবলৈ আহিম। মানে তাততো গোটেইখিনি বিচেই নহয় জানো, আৰু তো আমিও বিচত আহিলোঁ, এটা বিচলৈ। কিন্তু সেই জেগাটোৰ নামেই মই একচুৱেলি পাহৰি গৈছোঁ। পাছত যদি কেতিয়াবা মনত পৰে আপোনালোকে মোক কমেণ্টত সুধিলে মই তেতিয়া কৈ দিম হা। আৰু এয়া তাতে ফুটবল খেলি আছিলে, অভিয়েও জইন কৰিলে, আৰু মই অকণমান ভিডিঅ' লৈ থলোঁ। আৰু এয়া দেখিছেনে, আমি জাপ মাৰি আছোঁ। আপোনালোকে চাগে দেখি এতিয়া ভাবিব এইকেইজনীৰ বা কি হ'ল, পানীতে জাপ মাৰি আছে। কিন্তু নহয়, গম পায়নে, আমি এটা ফটোৰ কাৰণে ইমান কষ্ট কৰি জাপ মাৰি আছোঁ বহুত টাইমৰ পৰা। তাৰপিছত আমি চাৰিজনীয়ে জাপ মাৰি মানে ফটো এটা পালোঁ আৰু যেনে তেনে। আৰু তাতে এয়া মানে ফিছ আছিলে, সাগৰৰে ফিছ, সেইবিলাক আমি চুজ কৰিলোঁ, কি খাম কি নাই গোটেইখিনি প্লেন কৰি মেলি। এয়া আমাৰ ডিনাৰ ৰেডি হৈ গ'ল, ডিনাৰ অৰ্ডাৰ কৰিলোঁ। আৰু তাৰেতো গোটেই সাগৰীয় মাছ বা বেলেগ এনেকুৱা চি ফুড এইবিলাকে, আৰু ইমানেই ক্ৰেব বিচাৰি ফুৰিছোঁ নহয়, ক্ৰেব নাই মানে সেইখিনিত জেগাত। লাষ্টত আমি ক্ৰেব পাইছোঁ আৰু খাবলৈ, সেইটো বাৰু পাছত আপোনালোকে দেখি পাবই। তাৰপিছত আৰু আমি ধুনীয়াকৈ বহি মেলি এনজয় কৰিলোঁ, গান গালোঁ, শুনিলোঁ, আৰু ধুনীয়াকৈ খালোঁ। তাৰপিছত আৰু বেক টু হোটেল। আজিলৈ ইমানেই আছিলে, নেক্সট আকৌ সোনকালে লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে, বাই।